নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি শুনো নৰকাসুৰৰ বধৰ কাহিনী আৰু লগতে শুনো পাৰিজাত হৰণ কাহিনী। এদিনাখনৰ কথা, হঠাতে দেৱৰাজ ইন্দ্ৰ আহি দ্বাৰকাত উপস্থিত হৈছিল। ইয়াৰ পিছতেই কৃষ্ণক ভক্তিভাৱে প্ৰণাম জনাই ক'লে যে, হে পৰমেশ্বৰ কৃষ্ণ, আপুনি মানৱ দেহ ধাৰণ কৰি দৈত্যবোৰ বিনাশ কৰিবলৈ পৃথিৱীত অৱতাৰ লৈছিলে। শৈশৱকালৰে পৰা আপুনি বিভিন্ন লীলাৰে পুতনা, তৃণৱৰ্ত, অৰিষ্ট, ধেনুকাসুৰ আদিৰ দৰে নানান দৈত্য বধ কৰি ঋষিমুনিৰ ভয় দূৰ কৰিলে। কুবলয়, কংস আদি দুষ্টগণক বধ কৰি মথুৰাৰ প্ৰজাগণৰো কল্যাণ সাধন কৰিলে। গতিকে হে প্ৰভু, এতিয়া মই আপোনাৰ এটি সহায় বিচাৰি আহিছোঁ। কাৰণ আমি দেৱতাসকলে স্বৰ্গ ৰাজ্যত শান্তিৰে থাকিব পৰা নাই। সেয়েহে হে প্ৰভু, আপোনাক কওঁ শুনক। পৃথিৱীৰ পুত্ৰ নৰকাসুৰ, তেওঁ এতিয়া প্ৰাগজ্যোতিষপুৰৰ ৰজা হৈছে। তেওঁ মহাপৰাক্ৰমী বীৰ। তেওঁ দেৱকন্যা, ৰাজকন্যা আদি 16,000 কন্যাক হৰণ কৰি তেওঁৰ কাৰাগাৰত বন্দী কৰি ৰাখিছে। বাহুবলেৰে বিভিন্ন ৰাজ্য জয় কৰি অলেখ ধন সম্পদ হৰণো কৰিছে। তেওঁ বাহুবলেৰে দেৱমাতৃ অদিতিৰো কাণৰ কুণ্ডল হৰণ কৰিছে। লগতে মোৰ ঐৰাৱত হাতীও লাভৰ বাবে যত্ন কৰিছে। হে কৃপাময়, আপুনি মোক এই বিপদৰ পৰা উদ্ধাৰ কৰক প্ৰভু। আপুনি যদি নৰকাসুৰক বধ নকৰে, তেতিয়া আমি স্বৰ্গ ৰাজ্য হেৰুৱাব লাগিব। এইফালে নৰকাসুৰৰ বন্ধু বলি ৰজাৰ পুত্ৰ মহাপৰাক্ৰমী বান ৰজা। তেওঁ শোণিতপুৰত মহাপ্ৰতাপী ৰজা হৈ আছে। নৰকাসুৰক সৰ্বপ্ৰকাৰে বানাসুৰে সহায় কৰি থাকে। নৰকাসুৰে যদি দৈত্যৰাজ বলিৰ পুত্ৰ বান ৰজাৰ সহায়ত আমাৰ ইন্দ্ৰপুৰী আক্ৰমণ কৰে, তেতিয়া আমি চিৰকাললৈ স্বৰ্গ ৰাজ্য হেৰুৱাব লাগিব। সেয়েহে প্ৰভু, আপুনি ইয়াৰে এটা ব্যৱস্থা কৰি দিয়ক। ইন্দ্ৰৰ এনে কথা শুনি শ্ৰীকৃষ্ণই গৰুড়ক স্মৰণ কৰিলে। নিমিষৰ ভিতৰতেই গৰুড় পক্ষী আহি উপস্থিত হৈ কৃষ্ণক প্ৰণাম কৰি ক'লে, হে প্ৰভু, কি কৰিব লাগিব আদেশ দিয়ক। এনেতে ইন্দ্ৰয়ে কৃষ্ণক প্ৰণাম জনাই ইন্দ্ৰপুৰীলৈ গমন কৰিলে আৰু কৃষ্ণয়ে গৰুড়ৰ পিঠিত উঠি লগত সত্যভামাক লৈ প্ৰাগজ্যোতিষপুৰলৈ লৈ যাবলৈ গৰুড়ক আদেশ দিলে। গৰুড়েও বায়ু বেগেৰে কৃষ্ণ আৰু সত্যভামাক তেওঁৰ পিঠিত উঠাই লৈ প্ৰাগজ্যোতিষপুৰলৈ উৰা মাৰিছিল। নৰকাসুৰৰ ৰাজ্যৰ চৌপাশে আছিল ওখ ওখ পৰ্বতৰ দ্বাৰা বন্ধা গড়। কাৰণ হৈছে শত্ৰুৱে যাতে সহজে তেওঁৰ ৰাজ্যৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। সেই গড়ৰ ভিতৰত অস্ত্ৰগড়, অস্ত্ৰগড়ৰ ভিতৰত জলৰ গড় আৰু অগ্নিগড়, তাৰ ভিতৰতে বায়ুগড় বেৰি আছিল। সেই গড়বোৰ ইমানেই ওখ ওখ আছিল যে কোনো দেৱ দেৱতায়ো অতিক্ৰম কৰিবই নোৱাৰে। সেয়েহে নৰকাসুৰৰ কাষ চাপা ইমান সহজ নাছিল। গড়ৰ চাৰিওফালে শতযোজন বিস্তৃত ভূ-বা-ক্ষুৰৰ দৰে বৰ চোকা ধাৰ থকা বিশেষভাৱে তৈয়াৰ কৰা জলেৰে আৱৰি ৰাখিছিল। সেই জলৰ ভিতৰত নৰকাসুৰে বাস কৰিছিল। নৰকাসুৰৰ প্ৰধান সেনাপতি আছিল মূৰ নামৰ এজন দৈত্য। তেওঁৰ মূৰ আছিল 5টা, হাত আছিল 10খন। তেওঁ মহাপৰাক্ৰমী বীৰ। তেওঁৰ পুত্ৰ 7,000। তেওঁলোকৰ নাম হৈছে তাম্ৰ, অন্তৰিক্ষ, বসু, নভস্বান, শ্ৰৱণ, বিভাবসু আৰু বৰুণ। এইফালে কৃষ্ণই সত্যভামাৰ সৈতে গৰুড়ৰ কান্ধত উঠি নৰকাসুৰৰ অভেদ্য গড়ৰ ভিতৰত প্ৰৱেশ কৰিছিল। কৃষ্ণই সুদৰ্শন চক্ৰৰ দ্বাৰা গড়ৰ ভিতৰত প্ৰৱেশ কৰাৰ পথ মুকলি কৰি লৈছিল। কৃষ্ণই পাঞ্চজন্য শংখত ফুৱাই নৰকাসুৰক যুদ্ধৰ বাবে আহ্বান কৰাৰ লগে লগে প্ৰধান সেনাপতি মূৰ দৈত্যই
প্ৰথমে কৃষ্ণৰ সৈতে ভয়ানক যুদ্ধ কৰিছিল। শেষত কৃষ্ণই মূঢ় দৈত্যক সুদৰ্শন চক্ৰৰ দ্বাৰা বধ কৰিছিল। মূঢ় দৈত্যৰ মৃত্যু ঘটাত তেওঁৰ সপ্ত সহস্ৰ পুত্ৰই কৃষ্ণৰ লগত ভয়ানক যুদ্ধ কৰিছিল। কৃষ্ণই সেই পুত্ৰবোৰকো সুদৰ্শন চক্ৰৰ দ্বাৰা বধ কৰি শেষত নৰকাসুৰৰ অভেদ্য পুৰীত প্ৰৱেশ কৰিছিল। এনেদৰে কৃষ্ণৰ সৈতে নৰকাসুৰেও ভয়ানক যুদ্ধত লিপ্ত হৈছিল। কৃষ্ণই তেতিয়া সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি নৰকাসুৰক দ্বিখণ্ডিত কৰি বধ কৰিছিল। নৰকাসুৰক কৃষ্ণই বধ কৰাৰ পাছত দেৱী বসুমতীয়ে অদিতিৰ কাণৰ কুণ্ডল হাতত লৈ কৃষ্ণক প্ৰদান কৰিছিল। তেওঁ কৃষ্ণক ভক্তিভাৱে প্ৰণাম জনাই কৈছিল যে হে প্ৰভু, তুমি যেতিয়া বৰা ৰূপ ধাৰণ কৰি মোক উদ্ধাৰ কৰিছিলা, তেতিয়া তোমাৰ দেহৰ স্পৰ্শত মই এই পুত্ৰ লাভ কৰিছিলোঁ। হে জনাৰ্দন, এতিয়া তুমিয়েই তোমাৰ পুত্ৰ বধ কৰিলা। তুমি দেৱী অদিতিৰ কুণ্ডল যুগল গ্ৰহণ কৰি কৃপাৰে নৰকাসুৰৰ পুত্ৰগণক ৰক্ষা কৰা প্ৰভু। যিহেতু তুমিয়েই হৈছা জগতৰ ঈশ্বৰ, মোৰ মহাভাৰ হৰণ কৰিবলৈ পুনৰ কৃষ্ণ ৰূপে অৱতাৰ লৈছা। তুমিয়েই সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা। তুমিয়েই সৰ্বকৰ্মৰ কৰ্তা। তোমাৰ আৰু মোৰ পুত্ৰ নৰকাসুৰেই নিজৰ কুকৰ্মৰ বাবে তোমাৰ এই হাতত মৃত্যুবৰণ কৰিলে। তুমি দয়া কৰি তেওঁৰ পুত্ৰবোৰক ক্ষমা কৰি দিবা। বসুমতীৰ এই কথা শুনি কৃষ্ণইও সেয়াই হ'ব বুলি ক'লে। তেওঁ নৰকাসুৰৰ জ্যেষ্ঠ পুত্ৰ ভগদত্তক পিতৃসিংহাসনত বহুৱাই কামৰূপৰ ৰজা পাতি দিছিল। বসুমতীৰ কথামতেই ভগদত্ত আৰু আনবোৰ ভাতৃয়ে কৃষ্ণক ভক্তিভাৱে প্ৰণাম কৰিছিল। তাৰ পাছত নৰকাসুৰে লাভ কৰা অমূল্য ৰত্নবোৰ সংগ্ৰহ কৰিছিল। কাৰাগাৰত বন্দী হৈ থকা দেৱতা, গন্ধৰ্ব আৰু পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা অনা 16,100 ৰাজকুমাৰীক মুক্ত কৰি দিছিল। পিছে সেই 16,100 যুৱতীয়ে কৃষ্ণক স্বামী ৰূপে পাবলৈ প্ৰাৰ্থনা কৰাত তেওঁলোকৰ সৈতে নৰকাসুৰৰ ধন ৰত্ন, 4টাকৈ দাঁত থকা উগ্ৰকায়, 6,000 হাতী আৰু 21 নিযুত কম্বোজ দেশীয় ঘোঁৰা দ্বাৰকালৈ পঠিয়াই দিছিল। শেষত কৃষ্ণই বৰুণদেৱৰ ছত্ৰ, মণি পৰ্বতৰ শৃংগ আৰু অদিতিৰ কুণ্ডল যুগল গৰুড়ৰ ওপৰত উঠাই লৈ সত্যভামাৰ সৈতে দেৱমাতা অদিতিৰ গৃহলৈ গমন কৰিছিল। এনেদৰে পক্ষীৰাজ গৰুড়ে সেই সকলোবোৰ বস্তুৰে সৈতে কৃষ্ণ আৰু সত্যভামাক স্বৰ্গ দুৱাৰত উপস্থিত কৰালেহি। এনেদৰে কৃষ্ণই পাঞ্চজন্য শংখত ফুৰাই দিয়াৰ লগে লগে দেৱগণ আৰু দেৱীসকলৰ সৈতে ইন্দ্ৰই অৰ্ঘ্যপাত্ৰৰ সৈতে আগবাঢ়ি আহি কৃষ্ণৰ ওচৰত উপস্থিত হ'লহি। কৃষ্ণ আৰু সত্যভামা গৰুড়ৰ কান্ধৰ পৰা নমাৰ পাছত দেৱৰাজ ইন্দ্ৰই কৃষ্ণক বিধিমতে পূজা কৰিছিল। তাৰ পাছত কৃষ্ণ আৰু সত্যভামাৰ সৈতে অদিতিৰ গৃহত প্ৰৱেশ কৰিছিল। কৃষ্ণই তেতিয়া অদিতিৰ হাতত কুণ্ডল যুগল অৰ্পণ কৰি সকলো ঘটনাই বিৱৰি কৈছিল। অদিতিয়েও কুণ্ডল যুগল গ্ৰহণ কৰি কৃষ্ণক এনেদৰে প্ৰাৰ্থনা কৰিলে যে হে জনাৰ্দন, তুমি হৈছা সৰ্বভূতৰ আত্মা, নিত্য সনাতন। তুমি সকলোৰে হৃদয়ৰ মাজত সাক্ষীৰূপে থাকা। সেয়েহে আজি মই তোমাক ভক্তিভাৱে প্ৰণাম জনালোঁ। তোমাৰ পৰা জন্ম লাভ কৰা প্ৰাণীবোৰে মায়াত মুগ্ধ হৈ তোমাকেই চিনিব নোৱাৰে। তোমাৰ এই পৰম ৰূপ দৰ্শন কৰি আজি মই ধন্য হ'লোঁ। অদিতিয়ে তেনেদৰে স্তৱ কৰাত কৃষ্ণই মৃদু হাঁহি মাৰি কৈছিল যে হে দেৱমাতা, তুমি হৈছা জননী। গতিকে তুমি মোক প্ৰণাম নকৰি মোক তুমি বৰ প্ৰদান কৰাহে উচিত হ'ব।
কৃষ্ণৰ এনে কথা শুনি অদিতিয়েও মৃদু হাঁহি মাৰি জননী হিচাপে এনেদৰে আশীৰ্বাদ দিছিল যে, হে জগদীশ্বৰ কৃষ্ণ, তোমাৰ মনৰ ইচ্ছা পূৰ্ণ কৰিবলৈ মই তোমাক বৰ প্ৰদান কৰিলোঁ যে তুমি মানৱ অৱতাৰত অপৰাজিত হৈয়ে থাকিবা। তোমাক বিশ্বৰ সকলোৱে প্ৰাৰ্থনা কৰিব। তুমি পৃথিৱী পৰিত্যাগ কৰিলেও বিশ্বৰ মানৱে তোমাক পূজা কৰিয়েই থাকিব। তোমাৰ পৰাই আমি জন্ম লাভ কৰিছোঁ। তুমিয়েই পৰমেশ্বৰ। পৰমেশ্বৰক বৰ দিয়াৰ ক্ষমতা মোৰ নাই। তথাপিও তুমি এসময়ত বামন ৰূপে মোৰ পুত্ৰ হৈ জন্ম লৈছিলা। সেইবাবে আৰু সেই সূত্ৰে মোৰ পৰা বৰ লাভৰ ইচ্ছা কৰা বাবেহে মই তোমাক আজি বৰ প্ৰদান কৰিলোঁ। দেৱমাতা অদিতিৰ এনে কথা শুনি কৃষ্ণয়ো মাতৃজ্ঞান কৰি প্ৰণাম জনালে। এনেদৰে কৃষ্ণ আৰু সত্যভামাই ইন্দ্ৰৰ পৰা বিদায় লৈ পৃথিৱীলৈ বুলি গৰুড়ৰ পিঠিত উঠি আৰোহণ কৰি কিছুদূৰ গৈয়ে নন্দন কানন বন পাইছিল। সেই নন্দন কানন ভ্ৰমণ কৰাত সত্যভামাই দিব্য পাৰিজাত ফুল দেখা পাইছিল। সেই পাৰিজাত গছজোপা পৰম সুন্দৰ। সেই গছজোপাৰ ফুলৰ গোন্ধত দহো দিশ আমোল মোলাই আছিল। সেই ফুলৰ গোন্ধত সত্যভামাই আনন্দ লাভ কৰিছিল। সেইজোপা পাৰিজাত ফুলৰ গছ দেৱাসুৰে সাগৰ মন্থন কৰোঁতে সাগৰৰ গৰ্ভৰ পৰা ওলাই আহিছিল। দেৱাসুৰে সেই ফুলৰ গছজোপা ইন্দ্ৰক প্ৰদান কৰিছিল। ইন্দ্ৰই সেইজোপা দিব্য পাৰিজাত নন্দন কাননত ৰুই থৈছিল। সেই পাৰিজাত গছ দৰ্শন কৰিয়েই সত্যভামাই কৃষ্ণক কৈছিল, হে স্বামী, তুমি মোক সদায় বেছিকৈ মৰম কৰা বুলি কৈ থাকা। তুমি যদি মোক সঁচাকৈয়ে মৰম কৰা তেতিয়া এই পাৰিজাত ফুলৰ গছজোপা দুৱাৰকলৈ লৈ ব'লা। মই এই গছজোপা মোৰ ভৱনৰ সন্মুখত ৰোপণ কৰিম। তেতিয়াহে সদায় মই এই ফুল খোপাত বান্ধি সপত্নীৰ মাজত বিৰাজ কৰিব পাৰিম। সত্যভামাৰ কথা শুনি কৃষ্ণয়ো হাঁহি মুখেৰে পাৰিজাত গছজোপা উভালি গৰুড়ৰ পিঠিত ৰাখিছিল। সেই দৃশ্য দৰ্শন কৰি ৰক্ষীসকলে কৃষ্ণক কৈছিল যে সেইজোপা পাৰিজাত ফুলৰ অধিকাৰিণী দেৱৰাজৰ পত্নী শচী দেৱী। সেইজোপা ফুলৰ গছ হৰণ কৰা উচিত নহয়। অমৃত মন্থনৰ সময়ত সাগৰৰ পৰা সেইজোপা পাৰিজাত ওলাই আহিছিল। সেই ফুলজোপাৰ ফুল সদায় শচী দেৱীয়ে খোপাত পিন্ধি সুশোভিত হৈ থাকে। হে কৃষ্ণ, তুমি সেইজোপা ফুলৰ গছ নিব নোৱাৰিবা। তুমি নজনা বাবেহে নিশ্চয় শচী দেৱীৰ ফুল নিব খুজিছা। গতিকে আমি জীৱিত থকাত সেই ফুলৰ গছজোপা তোমাক নিবলৈ দিব নোৱাৰোঁ। সেই ফুল হৰণ কৰিলে দেৱৰাজ ইন্দ্ৰই তোমাক বধ কৰিব। হে কৃষ্ণ, ভালে ভালে পাৰিজাত ফুলৰ গছজোপা আমাক দিয়া। নিদিলে আমিয়েই তোমাৰ লগত যুদ্ধ কৰিবলৈ বাধ্য হ'ম। এইদৰে ৰক্ষীসকলৰ কথা শুনি সত্যভামাই ক্ৰোধভাৱে কৈছিল, হে ৰক্ষীগণ, শচী বা ইন্দ্ৰই এই পাৰিজাত ফুলৰ জন্ম দিয়া নাই। এই পাৰিজাত জন্মিছে সাগৰৰ গৰ্ভৰ পৰা। এই পাৰিজাত অকলে কেনেকৈ ইন্দ্ৰই ৰাখিব কোৱাচোন? দেৱৰাজ ইন্দ্ৰ, লক্ষ্মী, তোমালোক ৰক্ষীগণ আৰু আন আন দেৱগণ এই পাৰিজাতৰ সমান অধিকাৰী। গতিকে দেৱৰাজ ইন্দ্ৰৰ বাহুবলক আশ্ৰয় কৰি শচী দেৱীয়ে কেনেকৈ অকলে এই ফুলৰ অধিকাৰিণী হ'ব কোৱা? তোমালোক গৈ দেৱৰাজ ইন্দ্ৰৰ পত্নী শচী দেৱীক কোৱাগৈ যে পাৰিজাত ফুল সত্যভামাই হৰণ কৰিছে আৰু সাহস আছে যদি সেই ফুল মোৰ পৰা কাঢ়ি নিয়ক। মই দেৱী নহয়, মই মানৱী। মই ইন্দ্ৰৰ নন্দন কাননৰ পৰা পাৰিজাত হৰণ কৰা বুলি তোমালোকৰ শচী দেৱীক জনোৱাগৈ। সত্যভামাৰ এই কথা শুনি প্ৰহৰীসকলে সেই কথা শচী দেৱীক জনাইছিল। শচী দেৱীয়ে সেই পাৰিজাত ফুল সত্যভামাৰ হাতৰ পৰা কাঢ়ি আনিবলৈ ইন্দ্ৰক কাকুতি কৰিছিল। ইন্দ্ৰই শচীৰ কথা মতে হাতত বজ্ৰ ধাৰণ কৰি
ঐৰাৱতত উঠি কৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ ওলাই আহিল। তেওঁৰ লগত দেৱসৈন্যগণো ওলাই আহিল। ইন্দ্ৰই যুদ্ধৰ বাবে সাজু হৈ অহা বাবে কৃষ্ণই পাঞ্চজন্য শংখধ্বনি কৰিছিল। খন্তেক পাছতেই দেৱৰাজ ইন্দ্ৰৰ সৈতে অহা দেৱগণে নিজ নিজ অস্ত্ৰ প্ৰয়োগ কৰি কৃষ্ণৰ লগত যুদ্ধ কৰিছিল। সেয়েহে জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণই শচী দেৱীৰ অহংকাৰ চূৰ্ণ কৰিবৰ ইচ্ছা কৰিছিল। তেওঁ দেৱৰাজ ইন্দ্ৰ আৰু আনবোৰ দেৱতাক মায়াৰে মোহিত কৰি তেওঁৰ ক্ষমতাৰ কথা পাহৰাই ৰাখিছিল। মায়াত মোহিত হৈ দেৱগণে কৃষ্ণক সামান্য মানৱ জ্ঞান কৰিছিল। সেইবাবে দেৱগণে নিজ নিজ অস্ত্ৰৰ দ্বাৰা কৃষ্ণক আক্ৰমণ কৰিছিল। কৃষ্ণৰ মায়াত মোহিত হৈ দেৱগণে কৃষ্ণক চাৰিওপিনৰ পৰা নিজ নিজ অস্ত্ৰ প্ৰয়োগ কৰিছিল যদিও কৃষ্ণই সকলো অস্ত্ৰ নিমিষতেই চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছিল। যেতিয়া শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰ দ্বাৰা সকলো অস্ত্ৰ শস্ত্ৰ খণ্ড খণ্ড কৰি পেলাইছিল, তেতিয়া সূৰ্যৰ তেজ আৰু অগ্নিৰ তেজ নিষ্প্ৰভ কৰিছিল। সেই দেখি সুদৰ্শনৰ ভয়ত বসুগণ নানান দিশলৈ পলাই গৈছিল। ৰুদ্ৰগণৰ ত্ৰিশূলবোৰ খণ্ড বিখণ্ডিত হৈ মাটিত পৰি গৈছিল। সাধ্য বিশ্বদেৱ বায়ু আৰু গন্ধৰ্বগণ কৃষ্ণৰ শৰাঘাতত শিমলু তোলাৰ দৰে উৰি গৈ নিজ নিজ স্থানত পৰিছিল। পক্ষীৰাজ গৰুড়ৰ ঠোঁট আৰু ডেউকাৰ আঘাত সহ্য কৰিব নোৱাৰি দেৱসৈন্যগণ পলাই গৈছিল। তাৰ পাছত ইন্দ্ৰই কৃষ্ণৰ গালৈ বজ্ৰ প্ৰহাৰ কৰিছিল। তেতিয়া কৃষ্ণই নিমিষতেই সেই বজ্ৰ মৃদু হাঁহি মাৰিয়েই দেহত ধাৰণ কৰিছিল। ইন্দ্ৰৰ বজ্ৰ ব্যৰ্থ হোৱাত ইন্দ্ৰই ভয়তে পলায়ন কৰিছিল। তেতিয়া সত্যভামাই মৃদু হাঁহি মাৰি ইন্দ্ৰক কৈছিল, হে ৰাইন্দ্ৰ, তুমি শচী দেৱীৰ স্বামী আৰু দেৱতাসকলৰ ৰজা। তুমি এনেদৰে পলায়ন কৰা উচিত হোৱা নাই। পাৰিজাত ফুল খোপাত পিন্ধি তোমাৰ পত্নী শচী দেৱীয়ে সদায় তোমাৰ সেৱা কৰি থাকে। সেই পাৰিজাত মই হৰণ কৰি নিব খোজাত তুমি পাৰিজাত উদ্ধাৰ নকৰাকৈ পলায়ন কৰিছা কিয়? উভতি আহি পুনৰ মোৰ স্বামীৰ লগত যুদ্ধ নকৰা কিয়? তুমি দেৱগণৰ ৰজা হৈও এনেদৰে পলায়ন কৰা উচিত হোৱা নাই। পলায়ন নকৰি মোৰ পৰা পাৰিজাত গ্ৰহণ কৰাহি। মই মোৰ স্বামী জগতৰ ঈশ্বৰ কৃষ্ণৰ সৈতে তোমাৰ ভৱনলৈ যাওঁতে গৰ্বিতা হৈ তোমাৰ পত্নী শচীয়ে মোক সন্মান জনোৱা দূৰৰে কথা, তেওঁ মোক মানৱী জ্ঞান কৰি মোলৈ এবাৰো উভতিয়েই নেচালে। সেইকাৰণে তেওঁৰ গৰ্ব নাশ কৰিবলৈহে মোৰ স্বামী শ্ৰীকৃষ্ণই তোমাৰ লগত যুদ্ধ কৰিলে। তুমি এতিয়া তোমাৰ পাৰিজাত গ্ৰহণ কৰাহি। মোক আনৰ সম্পদৰ কোনো প্ৰয়োজন নাই। মোৰ স্বামীয়ে মোক সকলো সম্পদ প্ৰদান কৰিছে। হে ইন্দ্ৰ, তোমাৰ পৰাক্ৰমৰ বাবেই তোমাৰ পত্নীৰ মহা অহংকাৰ ভাৱ হৈছে। তুমি কিন্তু তেওঁৰ সন্মান ৰক্ষা কৰিবলৈও অসমৰ্থ হৈছা। তুমি তোমাৰ পত্নীৰ অতি প্ৰিয় পাৰিজাত ফুলৰ গছজোপাকেই ৰক্ষা কৰিব নোৱাৰিলা। তেনেহ'লে তুমি ত্ৰিলোকৰ প্ৰজাবোৰক কেনেকৈ ৰক্ষা কৰিবা? হে ৰাইন্দ্ৰ, উভতি আহি পাৰিজাত ফুলৰ গছজোপা গ্ৰহণ কৰা। কাৰণ তুমি জানো তোমাৰ পত্নীক ভাল নোপোৱা? মনত ৰাখিবা, মই তোমাৰ পত্নীৰ অহংকাৰ নাশ কৰিবলৈহে মোৰ স্বামীক পাৰিজাত হৰণ কৰাৰ কথা জনাইছিলোঁ। জগতৰ ঈশ্বৰ অন্তৰ্যামী কৃষ্ণ মোৰ স্বামী। তেওঁ মোৰ সন্মান বজাই ৰাখিবলৈহে তোমাৰ লগত যুদ্ধ কৰিছে বুলি জানি ল'বা। এনেদৰে সত্যভামাৰ কথা শুনিয়ে ইন্দ্ৰই বৰ লাজ পাইছিল। কৃষ্ণই তেতিয়া মায়াজাল আঁতৰাই দিছিল। ইন্দ্ৰই উভতি আহি সত্যভামাক প্ৰণাম জনাই নম্ৰভাৱে কৈছিল, হে দেৱী, মোক পুনৰ তিৰস্কাৰ নকৰিব। যিজনাই সৃষ্টি স্থিতি প্ৰলয় কৰি থাকে, মই সেইজনা পৰমেশ্বৰৰ হাতত পৰাজিত হৈ অলপো লাজ পোৱা নাই। কাৰণ এই সকলোবোৰ তেওঁৰ ইচ্ছাতেই হৈছিল।
যিজনাই নিমিষতেই অখিল ব্ৰহ্মাণ্ড জয় কৰিব পাৰে, সেইজনা কৃষ্ণৰ হাতত পৰাজিত হোৱাত মই লাজ পোৱা নাই। মই নিজৰ ইচ্ছাৰে একো কৰিব নোৱাৰোঁ। হৰিৰ ইচ্ছাতেই মই পৰিচালিত হৈ থাকোঁ। হে দেৱী, যিজনাৰ দেহৰ ভিতৰত সমস্ত জগতেই স্থিতি লাভ কৰে, যিজনাৰ পৰা সৰ্বভূতৰ জন্ম হৈছে, যিজনাৰ আদি মধ্য আৰু অন্ত নাই, যিজনা নিত্য নিৰঞ্জন, সেইজনাৰ হাতত পৰাজিত হোৱাত মই অকণো লাজ পোৱা নাই। এই সকলোবোৰ তেওঁৰেই লীলা। তেওঁৱেই হৈছে আমাৰ সকলোৰে স্বামী, তেওঁৱেই আমাৰ জন্মদাতা, তেওঁৱেই আমাৰ জ্ঞান বুদ্ধিদাতা। হে দেৱী, একমাত্ৰ তেওঁৱেই স্বাধীন, আমি সকলো তেওঁৰ অধীন। মই তেওঁক কেনেকৈ পৰাজিত কৰিম কওকচোন দেৱী। হে দেৱী, আপুনি মোৰ পত্নীৰ সৰ্বদোষ ক্ষমা কৰি দিব। হে প্ৰভু কৃষ্ণ, আপুনিও মোৰ সৰ্ব অপৰাধ ক্ষমা কৰি দিব। এনেদৰে দেৱৰাজ ইন্দ্ৰই সত্যভামা আৰু কৃষ্ণক ভক্তিভাৱে প্ৰণাম কৰাত কৃষ্ণয়ো ইন্দ্ৰক কৈছিল যে, হে ইন্দ্ৰ, তুমি ত্ৰিলোকৰ অধিপতি। যিহেতু মই পৃথিৱীত মানৱ ৰূপ ধাৰণ কৰি আহিছোঁ, গতিকে এই পাৰিজাত ফুলৰ গছজোপা তুমি পুনৰ গ্ৰহণ কৰা। এই ফুল তোমাৰ নন্দন কাননত থকাহে উচিত হ'ব। মই সত্যভামাৰ কথা মতেহে পাৰিজাত হৰণ কৰিছিলোঁ, আৰু তেওঁৰ কথা মতেই মই তোমাৰ লগত যুদ্ধও কৰিলোঁ। তুমি মোৰ গালৈ নিক্ষেপ কৰা এই বজ্ৰ পুনৰ গ্ৰহণ কৰা। কৃষ্ণই ইন্দ্ৰৰ বজ্ৰ দেহৰ পৰা বাহিৰ কৰি ইন্দ্ৰৰ হাতত প্ৰদান কৰিছিল। তাৰ পাছতেই কৈছিল, হে দেৱৰাজ ইন্দ্ৰ, তুমি এই বজ্ৰৰ দ্বাৰা শত্ৰুগণক বিনাশ কৰি থাকিবা, মোক তুমি মানৱ জ্ঞান কৰিবা। শ্ৰীকৃষ্ণৰ এনে কথা শুনি দেৱৰাজ ইন্দ্ৰই ক'লে, হে প্ৰভু, আপুনি মানৱ বুলি পৰিচয় নিদিব। হে কৃপাময়, আপুনি সেই পাৰিজাত ফুলৰ গছজোপা দ্বাৰকালৈ লৈ যাওকগৈ। আপুনি পৃথিৱী পৰিত্যাগ কৰাৰ পাছত এই পাৰিজাত ফুলৰ গছজোপা পুনৰ নন্দন কানন বনলৈ আহিব। এতিয়াৰে পৰা সেই ফুল দ্বাৰকাতেই থাকিব। সেয়েহে ইন্দ্ৰৰ কথা শুনি কৃষ্ণয়ো পাৰিজাত ফুলৰ সৈতে দ্বাৰকালৈ গমন কৰিছিল। যেতিয়া কৃষ্ণ দ্বাৰকাত উপস্থিত হ'ল, তেতিয়া দ্বাৰকাবাসীৰ মনত বৰ আনন্দ হ'ল। কৃষ্ণয়ো দ্বাৰকাৰ উপযুক্ত স্থানত সেই পাৰিজাত ৰুই দিছিল। সেই পাৰিজাতৰ ওচৰলৈ গ'লেই মানুহৰ পূৰ্বৰ জন্মৰ কথা মনত পৰিছিল। কৃষ্ণই নৰকাসুৰক বধ কৰি লাভ কৰা হাতী, ঘোঁৰা, ধন ৰত্ন আৰু 16,100 বন্দী ৰাজকুমাৰী যথা সময়ত দ্বাৰকাত উপস্থিত হৈছিল। কৃষ্ণই সেই 16,100 ৰাজকন্যাক একেদিনাই বিধিমতে বিবাহ কৰাইছিল আৰু প্ৰত্যেকজনীৰ বাবে একোটিকৈ উত্তম ভৱন নিৰ্মাণ কৰি দিছিল। কৃষ্ণই তেতিয়া সৰ্বমুঠ পত্নীৰ সংখ্যা হৈছিল 16,108 গৰাকী। কৃষ্ণই তেতিয়া 16,108 অংশত বিভক্ত হৈ প্ৰত্যেকজনীৰ সৈতে বাস কৰিছিল। সেই পূৰ্ণভাৱে বাস কৰিছিল ৰুক্মিণীৰ বাসগৃহত। কৃষ্ণৰ পত্নীবোৰে কিন্তু প্ৰত্যেকেই কৃষ্ণ তেওঁৰ লগত থকা বুলিহে ভাবিছিল। অন্তৰ্যামী কৃষ্ণই প্ৰত্যেকজনী পত্নীৰ অভিলাষিত পতি হিচাপে বাস কৰি আনন্দ প্ৰদান কৰিছিল। বন্ধু বান্ধৱীসকল, এয়াই আছিল আজিৰ কাহিনীটো। আজিৰ কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। আৰু যদি কাহিনীটো ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।